যে যিহেতু জিএসটি আপোনালোকে গমে পাইছে নতুনত বহুতখিনি কমি গ'ল গাড়ীটো আপুনি গাড়ী লোৱাৰ সময়ত যিটো ৰেছপন্স পাব গাড়ীখন লৈ যোৱাৰ পিছত যদি কিবা গাড়ী ইছ্যু হয় তেতিয়াও আপোনালোকে ঠিক তেনেকৈ ৰেছপন্স পাব এনেকুৱা তো চাব পাৰিছে আপোনালোকে এখন NS লাইন আপ মই দেখাই আছোঁ ইয়াত আপোনালোকে NS 120 পাব NS 160 পাব আৰু লগতে NS 200 পাব LED লাইট USD ফগ নিউ মডেল গোটেইখিনি গাড়ী আছে বেলেগ বেলেগ কালাৰ আছে ব্লেক হোৱাইট ৰেড গোটেইখিনি মিক্স আপ কালাৰ আছে গোটেইখিনি গাড়ী মই তাৰপিছত চাব পাৰিছে এখন আৰু এটা লাইন আপ আছে আপোনাৰ হিমালয়নৰ এনেকুৱাকৈ হিমালয়ন বহুত কেইখন আছে যদি কোনোবা হিমালয়ন ল'ব বিচাৰে তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব হিমালয়ন চাওক এইখিনি হিমালয়নৰ ডিটেইলছখিনি মই দি আছোঁ এই হিমালয়নৰ লগতে মই এখন ESD এডভেঞ্চাৰ এখনো ৰাখিছোঁ ESD এডভেঞ্চাৰ এই গোটেইখিনি গাড়ী আপোনালোকে এই ভিডিঅ'টো দেখিবলৈ পাব নেক্সট চাব পাৰিছে এইবাৰ R15 লাইন আপ এটা দেখাই আছোঁ R15 লাইন আপ এইখিনি আপোনাৰ V4 V3 গোটেইখিনি পাব লগতে V3S মডেলো পাব হিমালয়নৰ পিছতে এইটো লাইন আপ আপোনালোকক মই দেখাই দিম চাব পাৰে এই গোটেইখিনি R15 দেখাই আছোঁ ডিটেইলছত নেক্সট আপোনালোকক এইটো MT লাইন আপ মই দেখাই দিম এই MT চাব পাৰে বহুতকেইটা কালাৰ আছে ৰেড ব্লেক আৰু গোটেইকেইটা কালাৰ মানে এপ্ৰ'চ আছে চাব পাৰে ইয়াত আপোনাৰ 21 মডেল 23 24 গোটেইকেইটা মডেলে আছে এই গোটেইখিনি MT এই ভিডিঅ'টো আপোনালোকে দেখিবলৈ পাব আৰু নেক্সট লাইন আপ চাব পাৰে আপাচি ইয়াত 2V আছে 4V আছে আৰু BS4 4V আছে BS6 আছে চাব পাৰে গোটেই ভাল ভাল গাড়ী প্ৰায় নতুনে গাড়ী বেছি আছে এইখিনি গাড়ীও মই এই ভিডিঅ'তে আপোনালোকক দেখাই আছোঁ লগতে এই ভিতৰত থকা গোটেইখিনি গাড়ীও আপোনালোকে এই ভিডিঅ'টোতে দেখিবলৈ পাব নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই আজি আমাৰ এই মটৰছৰ ইউটিউব চেনেল ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজলৈ আৰু আমাৰ আজিৰ এই নতুন ভিডিঅ'টো তো বন্ধুসকল বহুদিন ধৰি মই ফুল ভিডিঅ' বনাব পৰা নাছিলোঁ যিহেতু 2025 নৱেম্বৰ ডিচেম্বৰ লাষ্ট 2 মাহ আহি গ'ল তো গাড়ীবোৰৰ দামবোৰ অলপ কমাবলগীয়া হৈছে কিয়নো ষ্টকবোৰ ওলাব লাগে তো ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ আপোনালোক সকলোকে যে চাওক নতুন গাড়ী GST বহুতখিনি কমিছে হ'লে গম পায় কিন্তু নতুন গাড়ী নেক্সট বছৰ আকৌ দাম বাঢ়িবই তো আপোনালোকে সকলোৱে গম পায় দাম বাঢ়িলে গাড়ীৰ দাম আকৌ বাঢ়িব তথাপিতো মই যেহেতু GST কমিছে মই গাড়ীবোৰৰ দামবোৰ কমাই দিছোঁ আৰু আপোনালোক সকলোকে এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে আপোনালোকে গাড়ীবোৰৰ যিবোৰ দাম কম্পেয়াৰ কৰে মানে বেলেগ এটা ডিলাৰলৈ তো সেইটো নকৰিলে ভাল হয় কিয়নো বেলেগ ডিলাৰৰ কম্পেৰিজনত মোৰ দাম বেছি হয় সেইটো মই নিজে আপোনালোক মানে স্বীকাৰ কৰোঁ যে বেলেগৰ লগত কম্পেয়াৰ কৰি মই কমত দিব নোৱাৰোঁ কিয়নো মই ভাল গাড়ী ৰাখোঁ বেষ্ট কোৱালিটি গাড়ী ৰাখোঁ যিমান পাৰোঁ কোৱালিটি বেষ্ট গাড়ী ৰাখোঁ তো আপোনালোকে জানে যে ভাল বস্তু এটা ল'লে বা ভাল গাড়ী যিকোনো প্ৰডাক্ট ভাল বস্তু যদি আপোনালোকে লয় অলপমান দাম হয় সেইটো আপোনালোকে জানে তথাপিতো মই আগৰ ভিডিঅ' যদি আপোনালোকে ছাবস্ক্ৰাইবাৰ যদি মোৰ হয় আগৰ ভিডিঅ' চাই তাৰে তুলনাত মই গাড়ীখিনি প্ৰায় দাম কমাইছোঁ যিমান পাৰোঁ কমত দিয়াৰ চেষ্টা কৰিম ভাল গাড়ী দিয়াৰ চেষ্টা কৰিম আৰু আপোনালোকে প্ৰত্যেকৰ গাড়ীতে 3 মাহৰ ইঞ্জিন ৱাৰেণ্টি পাই যাব আৰু 3টা ছাৰ্ভিচিং ফ্ৰী পাই যাব তো এইখিনি আপোনালোকে পাব কোনো ধৰণৰ টেনশ্যন নাই কিবা ইছ্যু হ'লেও গাড়ী লোৱাৰ পিছত আমি এইটো চাই দিম আৰু এটা ডাঙৰ কথা আৰু ক'ব বিচাৰোঁ যে কি গাড়ীটো আপুনি গাড়ী লোৱাৰ সময়ত যিটো ৰেছপন্স পাব গাড়ীখন লৈ যোৱাৰ পিছত যদি কিবা গাড়ী ইছ্যু হয় তেতিয়াও আপোনালোকে ঠিক তেনেকৈ ৰেছপন্স পাব এনেকুৱা নহয় যে গাড়ী কিনাৰ পিছত একো ৰেছপন্স নাহে তো আমি ভালকৈ ৰেছপন্স দিম ভালকৈ আপোনালোকক কিবা প্ৰব্লেম হ'লে চব সলভ কৰি দিম তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব তো ষ্টাৰ্ট কৰিছোঁ চাব পাৰে প্ৰথম গাড়ী দেখাই আছোঁ চাব পাৰে পালচাৰ NS 160 পালচাৰ NS 160 এখন 2021 মডেল হয় লাষ্টৰ ফলৰ BS6 গাড়ী হয় বহুত ভাল কণ্ডিশ্যনত আছে টায়াৰ চাব পাৰে টায়াৰটো দেখাই দিয়া গোটেই নতুন টায়াৰ লাগি আছে আৰু আগৰ টায়াৰ চাই লওক গোটেই ফ্ৰেছ গাড়ী হয় একো কাম নাই আৰু এখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে আমাৰ তাত প্ৰাইচটো আহিব 69,500 নেক্সট দেখাই দিছোঁ আপোনালোকে চাব পাৰে আৰু এখন NS 160 2024 মডেল হয় এখন 24 মডেল হয় চাব পাৰে USD ফগ লাগি আছে E20 মডেল হয় নিউ মডেল হয় আৰু এইখন গাড়ী মাত্ৰ চলিছে 5,700 আৰু এইখনৰ প্ৰাইচটো মই দিম মাত্ৰ 1,05,000 1,05,000 টকা E20 মডেল নেক্সট চাব পাৰে এখন NS 200 2023 মডেল গাড়ী এখন NS 200 হোৱাইট কালাৰত আছে ফুল গেটআপত আছে গাড়ী ভাল কণ্ডিশ্যনত আছে টায়াৰ পাতি গোটেই অকে হৈ আছে আৰু এইখন মই দিম মাত্ৰ 1,18,000 1,18,000 টকা দিছোঁ 23ৰ NS 200 তাকো USD ফগ নেক্সট দেখাইছোঁ আপোনালোক 2025 এখন এপ্ৰিল মাহৰ মানে 6 মান্থছ ৰানিং এখন গাড়ী আৰু এইখন গাড়ী 2,600 চলিছে মাত্ৰ E20 মডেল NS 200 টপ মডেল হয় ইয়াতে দেখিবলৈ পাইছে আপোনালোকে USD ফগ আছে লগতে LED লাইট দেখাই দিয়ে LED লাইট আছে নিউ মডেল হয় টপ মডেল হয় আৰু এইখন গাড়ী মাত্ৰ চলিছে 2,600 আৰু এইখনৰ প্ৰাইচটো আহিব 1,35,000 নেক্সট দেখিবলৈ পাইছে আপোনালোকে আৰু এখন NS 200 এইখনো আপোনাৰ E20 মডেল হয় 2023 অক্টোবৰ মাহৰ গাড়ী হয় এখন মাত্ৰ 5,000 কিলোমিটাৰ ৰানিং আছে USD ফগ হয় নতুন মডেল গাড়ী কম চলা গাড়ী E20 মডেল ব্লেক কালাৰ টায়াৰ পাতি গোটেই অকে হৈ আছে আৰু এইখনৰ প্ৰাইচটো আহিব মাত্ৰ 1,27,000 1,28,000 টকা নেক্সট চাব পাৰে আৰু এখন NS 200 এখন 24 আগষ্ট মাহৰ গাড়ী হয় 10,000 কিলোমিটাৰ ৰানিং আছে টপ মডেল হয় USD ফগ লগতে LED লাইট পাব আৰু এইখন গাড়ী আপোনাৰ 10,000 ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ মই 1,33,000 1,33,000 হ'লে ল'ব পাৰিব
নেক্সট হ'ব পাৰে আৰু এখন NS 160 2024 মডেল আৰু এখন 11,000 চলিছে 24 লাষ্ট অফ গাড়ী হয় টপ মডেল হয় USB ফক LED লাইট গুটে পাব আৰু এইখনৰ প্ৰাইস হৈছে 1,19,000 1,19,000 টকা নেক্সট দেখিবলৈ পাইছে আৰু এখন NS 160 2024 ডিসেম্বৰ মাহৰ গাড়ী হয় মানে এক বছৰ হোৱাই নাই এতিয়াও 11,000 কিলোমিটাৰ ৰানিং আছে আৰু এইখন গাড়ী USB ফক হয় আৰু এইখন গাড়ী 24 ডিসেম্বৰ ভাবক এক বছৰ হোৱা নাই প্ৰাইস ৰাখিছো মাত্ৰ 1,12,000 1,12,000 টকাত লৈ যাওক 10 মাহৰ গাড়ী E20 মডেল আৰু এখন NS 200 এখন 2022 মডেল হয় আৰু এইখনৰ ৰানিং টু 10,000 15,000 মান আছিল কিন্তু মিটাৰ ডিসপ্লে হয়তো বেয়া হৈছে তো মই নতুন মিটাৰ লগাইছো আৰু এখন 22 মডেলৰ গাড়ী হয় ফেব্ৰুৱাৰী মাহৰ গাড়ী হয় এইখনৰ প্ৰাইসটো আছে মাত্ৰ 89,500 আপোনালোকে পাব 22 মডেলৰ BS6 NS 200 আৰু চাব পাৰে এখন NS 125 যদি কোনোবাই কম সিসিত লাগে NS তেতিয়া হলে NS 125 এখন চাব পাৰে 2023 মডেল হয় ফেব্ৰুৱাৰী মাহৰ গাড়ী হয় মাত্ৰ 25,000 ৰানিং আছে আৰু এইখন গাড়ীৰ প্ৰাইসটো আছে 67,000 হলে ল'ব পাৰিব নেক্সট চাব পাৰে আৰু এখন NS 125 2023 ডিসেম্বৰ মাহৰ গাড়ী হয় 22,000 ৰানিং আছে আৰু এইখন গাড়ী ল'ব পাৰিব 67,000 নেক্সট চাব পাৰে যদি কয় BS4 বিচাৰি আছে 2019 মডেল হয় NS 200 BS4 আৰু এইখনৰ আপোনাৰ প্ৰাইসটো আছে 70,000 2019 মডেল BS4 গাড়ী এনাপত দেখাই আছো প্ৰথম গাড়ী মই দেখাইছো ESD এডভেঞ্চাৰ হল আপোনালোকৰ এখন 2023 মডেল হয় আপোনালোকে লুক চাব পাৰে ফুল গেটআপত আছে ফুল গেটআপৰ গাড়ী হয় এখন 2023 মডেল হয় আৰু এখন গাড়ীৰ প্ৰাইসটো ৰাখিছো মই মাত্ৰ আৰু মাত্ৰ 1,28,000 1,28,000 টকাত আপোনালোকে 23 মডেল ESD এডভেঞ্চাৰ ল'ব পাৰিব নেক্সট হ'ব এখন হিমালয়ান আছে 2023 মডেল আৰু এইখন গাড়ী আপোনাৰ 22,000 ৰানিং আছে ব্ল্যাক কালাৰত আছে বহুতে বিচাৰে ফোন কৰে আৰু এইখন গাড়ীৰ প্ৰাইসটো আহিব আপোনাৰ 1,80,000 1,80,000 টকা নেক্সট দেখাইছো আৰু এখন হিমালয়ান 2020 মডেল চাবৰে টেংকি চেংকি গুটে ওকে আছে ফুল ফ্ৰেছ গাড়ী স্পেস তেনেকে নাই 20 মডেল হয় BS6 হয় 26,000 ৰানিং আছে আৰু এইখনৰ প্ৰাইসটো আছে 1,49,000 নেক্সট চাবৰে আৰু এখন হিমালয়ান এখন BS4 হয় যদি কোনোবা BS4 বিচাৰে 2019 ৰ লাষ্টৰ ফলৰ গাড়ী হয় ভাল কন্ডিশনত আছে ভাল গেটআপত আছে গাড়ী আৰু এইখন গাড়ীৰ প্ৰাইস দিব মাত্ৰ 1,32,000 1,32,000 টকা নেক্সট চাবৰে আৰু এখন হিমালয়ান 2022 মডেলৰ হয় আৰু এখন 28,000 কিলোমিটাৰ ৰানিং আছে ফুল গেটআপত থকা গাড়ী হয় আৰু এইখন গাড়ীৰ প্ৰাইসটো আছে 1,68,000 ল'ব পাৰিব নেক্সট চাব পাৰে আৰু এখন হিমালয়ান 2022 মডেল 2022 লাষ্ট ফলৰ নৱেম্বৰ মাহৰ গাড়ী হয় 15,000 মাত্ৰ কিলোমিটাৰ ৰানিং আছে আৰু এইখনৰ প্ৰাইসটো আমি 1,72,000 নেক্সট চাব পাৰে আপোনালোকৰ হিমালয়ান স্ক্ৰেম 411 যদি কোনোবা ল'ব বিচাৰে স্ক্ৰেম 411 2022 মডেলৰ গাড়ী হয় 19,000 কিলোমিটাৰ ৰানিং আছে মাত্ৰ 19,000 চলা গাড়ী আৰু এইখন গাড়ীৰ প্ৰাইসটো আছে 1,55,000 নেক্সট চাব পাৰে আৰু এখন হিমালয়ান আছে স্ক্ৰেম মডেল 2023 হয় এখন অলপ মডিফাই কৰা আছে আপোনাক দেখাই দিম চাব পাৰে ইয়াত আপোনাৰ লকটো এটা দেখাই দিয়া লকটো আপোনাৰ ইয়াতে মডিফাই কৰি লকটো ইয়াতে লগাইছে আৰু লগতে হেডলাইটটো দেখাই দিয়া হেডলাইটটো চাব পাৰে হেডলাইটটো নিউ বেলেগ মডেল লগাইছে এইটো আফটাৰ মাৰ্কেট লগোৱা হৈছে আৰু এখন গাড়ী 2023 মডেলৰ হয় আৰু যদি এখন গাড়ী আপোনাক ল'ব বিচাৰে এইটো গাড়ী মই দাম ৰাখিছো কমতে দি দিম মাত্ৰ 1,48,000 এখন গাড়ী ল'ব পাৰিব প্ৰথমখন R5 চাব পাৰে এইখন আছে 2024 জুন মাহৰ গাড়ী হয় নতুন গাড়ী ভাল গেটআপত চাব পাৰে ব্লেকত আছে গোল্ডেন এলয়ৰ আছে আৰু ফুল গেটআপত আছে টায়াৰ পাতি গুটে ওকে আছে ৰানিংও কম হৈছে 21,000 ৰানিং হৈছে আৰু এইখন গাড়ী যদি আপোনাক ল'ব বিচাৰে AS মোটৰছ ভিজিট কৰিব আৰু এখন 1,55,000 দি 55,000 দি দিম 1,55,000 ফুল গেটআপৰ R15 V4 নেক্সট চাব পাৰে আৰু এখন R15 V4 এখন 2023 আগষ্ট মাহৰ গাড়ী হয় ৰেড কালাৰত আছে আৰু আমাৰ তাত যিমানখিনি গাড়ী আছে টায়াৰ আছে গুটে ওকে থাকে 20,000 ৰানিং আছে আৰু এইখনৰ প্ৰাইসটো আছে 1,35,000 নেক্সট চাব পাৰে আৰু এখন R15 V4 M বহুতে বিচাৰে এইখন M খন অলপ R15 মডেলৰ অলপ দামটো বেছি এইখনৰ নতুনত আৰু 24 মডেলে হয় 18,000 কিলোমিটাৰ ৰানিং আছে এইখন গাড়ী আৰু এইখনৰ প্ৰাইসটো ৰাখিছো মই 1,55,000 নেক্সট চাব পাৰে R15 V3 খন S মডেল বুলি কয় S মডেল হয় আৰু বেছি পুৰণা গাড়ী নহয় 2023 মডেল হয় ৰানিংও কম আছে 7,900 মাত্ৰ ৰানিং হৈছে এইখন গাড়ী আৰু এইখন গাড়ীৰ প্ৰাইসটো আছে 1,25,000 নেক্সট হ'ব আৰু এখন R15 V3 S মডেল এখন 24 হয় অক্টোবৰ মাহৰ মানে 1 ইয়াৰ হৈছে আৰু ৰানিং 16,000 আছে বেছি চলা নাই 24 মডেল প্ৰাইসটো আছে 1,28,000 নেক্সট হ'ব যদি কোনোবা R15 V3 বিচাৰে এখন 2021 মডেল হয় আৰু 21,000 ৰানিং আছে মাত্ৰ 1,08,000 টকা পাই যাব 1,08,000 এখন গাড়ী লৈ যাব পাৰিব নেক্সট হ'ব আৰু এখন R15 2021 লাষ্টৰ ফলৰ গাড়ী হয় ব্লু কালাৰ 26,000 কিলোমিটাৰ ৰানিং আছে ফ্ৰেছ গাড়ী আৰু এইখনৰ প্ৰাইসটো আছে মাত্ৰ 1,05,000 1,05,000 টকা নেক্সট হ'ব R15 এখন V3 2018 মডেল BS4 19,000 কিলোমিটাৰ চলিছে গাড়ী ফুল গেটআপত আছে 18 মডেল হ'ব পাৰে আপোনালোকে টেষ্ট ড্ৰাইভ কৰি চাই
আপুনি এনেকুৱা ফিল কৰিব যেন 1 বছৰৰ গাড়ীখন চলাই আছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছো মই 89,000 অনলি 89,000 হলে এখন গাড়ী লৈ যাব পাৰিব। এমটি লাইনৰ প্ৰথমখন এমটি দেখাইছো আপোনাক চাব পাৰে। এখন এমটি 2024 মডেল হয়, বহুত ধুনীয়া কণ্ডিশ্যনত আছে MT 15 আৰু এইখন গাড়ী ফুল গেটআপত থকা গাড়ী হয়। আৰু যদি এখন গাড়ী আপোনাক ল'ব বিচাৰে 24 মডেল তেতিয়াহ'লে এখনৰ প্ৰাইচটো মই কৈছো মাত্ৰ 1,52,000 1,52,000 টকা। নেক্সট চাব পাৰে আৰু এখন MT 15 এখন 2023 মাৰ্চ মাহৰ গাড়ী হয় আৰু 16,000 চলিছে, মাত্ৰ 16,000 কিলোমিটাৰ চলা গাড়ী, ফুল ফ্ৰেছ গেটআপত আছে আৰু এইখন গাড়ী মই দিম মাত্ৰ 1,38,000 1,35,000 টকাত এইখন এমটি আপোনালোকে লৈ যাব পাৰিব। নেক্সট আৰু এখন MT 50 চাব পাৰে 2021 মডেল হয়, এখন V1 মডেল হয় আৰু এইখন 27,000 ৰানিং আছে, ফুল ফ্ৰেছ কণ্ডিশ্যন আছে গাড়ী আৰু এইখন গাড়ী যদি ল'ব বিচাৰে আপোনালোকে প্ৰাইচটো আহিব মাত্ৰ 1,10,000 1,10,000 টকা হ'লে এখন গাড়ী নিব পাৰিব। নেক্সট চাব পাৰে আৰু এখন MT 15 এখনো 2023 মডেল হয় আৰু এইখন গাড়ী ৰানিং আছে 17,000 আৰু সেম প্ৰাইচত দিম 23 মডেল 1,35,000 1,35,000 টকাত এইখন MT লৈ যাব পাৰিব। নেক্সট চাব পাৰে যিটো ব্লেক কালাৰৰ বিচাৰি আছে 24 MT হয় আৰু এইখন ফুল গেটআপত আছে। এইখন গাড়ী প্ৰাইচটো মই ৰাখিছো 1,55,000 1,55,000 টকা হ'লে এইখন ব্লেক MT ল'ব পাৰিব। নেক্সট আৰু এখন MT আছে, এইখনো 24 মডেল হয় আৰু এইখন চলিছে 13,000 আৰু এইখনৰ প্ৰাইচটো আহিব 1,52,000 1,52,000 টকা হ'লে এইখন MT আপোনালোকে নিব পাৰিব। আপাচিৰ লাইনআপৰ চাব পাৰে। প্ৰথমখন আপাচি দেখাইছো, এইখন 164B হয়, চাব পাৰে BS4 মডেল হয়, 2019 হয় আৰু এইখন গাড়ী ৰানিংটো 30,000 এপ্ৰক্স আছে আৰু এইখন যদি আপোনালোকে লয় ইয়াৰ প্ৰাইচ দিব মাত্ৰ 55,000 টকা 55,000 হ'লে ল'ব পাৰিব। নেক্সট চাব পাৰে এখন 200 আছে মোৰ ওচৰত, আপাচি RTR 204B মডেল আৰু এইখন 4,000 মাত্ৰ ৰানিং আছে, 4,000 চলা গাড়ী, T20 মডেল হয়, নতুন গাড়ী হয়, কম কিলোমিটাৰ চলা, 2025 মাৰ্চ মাহৰ গাড়ী, তো নতুনে গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছো মাত্ৰ 1,15,000 1,15,000 টকা। নেক্সট চাব পাৰে আপাচি 164B যদি কোনোবাই লয়, এখনো 2025 মডেল হয়, মাৰ্চ মাহৰ গাড়ী হয়, নতুন গাড়ী, 8,000 চলা গাড়ী হয়, খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু এইখনৰ প্ৰাইচটো আহিব মাত্ৰ 1,05,000 1,05,000 হ'লে এইখন মই দি দিম, 25 গাড়ী। নেক্সট চাব পাৰে আপাচি 164B 2023 ডিচেম্বৰ মাহৰ গাড়ী, আপোনালোকে এইটো 7 ডিচেম্বৰ ৰেজিষ্ট্ৰেশ্যন হয়, 24 ক'ব পাৰে, ধুনীয়া কণ্ডিশ্যনত আছে আৰু এইখনৰ প্ৰাইচটো আছে 89,000 T20 মডেল হয়। যদি কোনোবাই বিচাৰি আছে আপাচি RTR 2V চাওক, ফ্ৰেছ এখন গাড়ী আছে, 2024 মাৰ্চ মাহৰ গাড়ী, ফুল ফ্ৰেছ কণ্ডিশ্যনত আছে গাড়ীখন আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছো 1,14,000 1,14,000 হ'লে T20 মডেল 24 আপাচি 160 RTR 2V ল'ব পাৰিব। আৰু এখন 2V আছে, এইখন 23 মডেলৰ হয়, জুন মাহৰ গাড়ী, ফুল ফ্ৰেছ কণ্ডিশ্যনত গাড়ী আছে, এইখনো E20 মডেল আৰু ইয়াৰ প্ৰাইচটো আছে 1,03,000 অনলি 1,03,000 টকা। নেক্সট চাব পাৰে আৰু এখন আপাচি RTR 160 2V 2024 নৱেম্বৰ মাহৰ গাড়ী, মানে 1 বছৰ হৈছে মাত্ৰ, 1 ইয়েৰৰ গাড়ী হয়, 11,000 ৰানিং আছে, E20 মডেল আৰু এইখনৰ প্ৰাইচটো আছে মাত্ৰ 1,10,000 1,10,000 টকা লৈ ল'ব পাৰিব। তো শ্বৰুমৰ ভিতৰত চাব পাৰে ইয়াতে এখন ক্লাছিক 350 আছে, এইখন দেখাই দিছো মই, ক্লাছিক 350 চাব পাৰে, এখন 2023 একদম লাষ্টৰ মডেল হয়, ধৰক ডিচেম্বৰ বা 24 জানুৱাৰীত হ'ব। এইখন গাড়ীৰ প্ৰাইচটো আছে 1,67,000 1,67,000 হ'লে এইখন গাড়ী ল'ব পাৰিব। ইয়াৰ ওচৰত এখন HF ডিলাক্স আছে, যদি আপোনালোকক কম CC গাড়ী লাগে, মাইলেজ সেগমেন্টৰ গাড়ী, তেতিয়াহ'লে HF ডিলাক্স ল'ব পাৰে, 2022 মডেল BS6 গাড়ী হয় আৰু ৰানিং একেবাৰে কম আছে, চাব পাৰে ৰানিং আপোনাৰ 9,000 মান আছে, 9,000 মান ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো আছে 49,000 হ'লে ল'ব পাৰিব। নেক্সট এখন হণ্ডা এক্স ব্লেড আছে, এইখনো খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, 2019 মডেল হয় আৰু এখন নতুনত প্ৰায় 1,50,000 এবভ দাম পৰি যায় আৰু এইখন গাড়ী আপোনাৰ প্ৰাইচটো মই ৰাখিছো 58,000 ল'ব পাৰিব। পালচাৰ 220 আছে, যদি কোনোবাই পালচাৰ 220 বিচাৰে, এখন E20 মডেল হয়, 2024 মডেল হয়, ৰানিঙো কম আছে, 15,000 ৰানিং, 24 মডেল আৰু এইখনৰ প্ৰাইচটো আপোনালোকৰ আহিব 1,10,000 1,10,000 টকা। নেক্সট চাব পাৰিছে এখন আছে আপোনালোকৰ NS400 বহুত ভাল কণ্ডিশ্যনৰ গাড়ী, 2024 লাষ্টৰ এপ্ৰক্স 1 ইয়েৰ হৈছে আৰু এইখন গাড়ীৰ কিলোমিটাৰ কম আছে, চলা 7,300 আছে, একেবাৰে কম চলা গাড়ী আৰু এইখনৰ প্ৰাইচটো আহিব, E20 মডেল হয়, প্ৰাইচটো আহিব 1,59,000 1,59,000 হ'লে এইখন গাড়ী লৈ যাব পাৰিব। নেক্সট চাব পাৰে N160 পালচাৰ N160 2024 মডেল হয়, আপোনাৰ 13,000 ৰানিং আছে, একেবাৰে কম চলা গাড়ী, ভাল গেটআপৰ আছে গাড়ী আৰু এইখন গাড়ীৰ প্ৰাইচটো আহিব 99,000 হ'লে এখন গাড়ী দি দিম। চাব আছে পালচাৰ 150 এখন আছে, 2023 মডেলৰ পালচাৰ 150 আৰু এইখন গাড়ী BS6 হয় আৰু 10,000 কিলোমিটাৰ ৰানিং আছে, 10,000 চলিছে, বেছি চলা নাই আৰু এইখন গাড়ীৰ প্ৰাইচটো আছে 88,000 হ'লে ল'ব পাৰিব এইখন গাড়ী। নেক্সট চাব পাৰে FZ S ভাৰ্জন 4, এইখন 23 মডেলৰ হয়, ৰানিং 11,000 মান আছে, চাব পাৰে, ভাল গেটআপত আছে গাড়ী
আৰু এখন গাড়ীৰ প্ৰাইচটো আহিব 92,000। ইয়াৰ ওচৰত এখন আছে হণ্ডা চাইন SP 125, এখন 2023 মডেল গাড়ী হয় আৰু এপ্ৰক্স 25,000 মান ৰানিং আছে। মাৰ্চ মাহৰ গাড়ী, 23 মাৰ্চ মাহৰ গাড়ী। এইখনৰ প্ৰাইচটো আছে 57,000, 57,000 ল'ব পাৰিব। নেক্সট চাব পাৰিছে এখন হৰ্নেট 2.0 আছে ইয়াত, আৰু এখন 2023 মডেলৰ গাড়ী হয় আৰু 10,000 বিলো ৰানিং আছে, আৰু এইখনৰ প্ৰাইচটো আছে 82,000। নেক্সট চাব পাৰিছে এখন আছে বাজাজ পালচাৰ RS 200, এখন 2023 মডেলৰ হয়, একদম ৰানিং কম আছে, 3,500 ৰানিং আছে মাত্ৰ এখন গাড়ী, আৰু এখন গাড়ীৰ প্ৰাইচটো আছে 1,18,000, 1,70,000 টকাত মই 23 মডেলৰ গাড়ী দি আছো, তাতে আপোনাৰ 3,500 চলা। নেক্সট আছে RS 200 2024 মডেল, আপোনাৰ 10,000 কিলোমিটাৰ ৰানিং আছে, আৰু এইখনৰ প্ৰাইচটো আছে মাত্ৰ 1,28,000, 1,28,000 টকাত মই দি আছো 24 মডেল RS 200। মেটিঅৰ 350 এখন আছে, এইখন 24 মডেল হয় আৰু ৰানিঙো খুব কম, বিলো 5,000 ৰানিং আছে, খুব ভাল কণ্ডিশ্যন, ভাল কালাৰত আছে, কালাৰটো খুব মৰম লগা, আৰু এইখনৰ প্ৰাইচটো আছে E20 মডেল হয় 1,78,000। নেক্সট চাব এখন হান্টাৰ আছে, হান্টাৰ 350 2024 মডেল, খুব ধুনীয়া কালাৰত আছে, আৰু এইখন গাড়ী বিলো 5,000 ৰানিং আছে, 4,500 চলিছে, আৰু এইখন গাড়ী যদি ল'ব বিচাৰে আপোনালোকে আহিব এইচ মটৰ্ছত, আৰু এইখন গাড়ীৰ প্ৰাইচটো আছে 1,57,000 চাব। নেক্সট চাব RC 125 আছে এইখন, আৰু এইখন 22 মডেলৰ BS6 গাড়ী হয়, ৰানিঙো কম আছে, আপোনাৰ 13,000 চলিছে, প্ৰাইচটো আছে 92,000। নেক্সট চাব এখন RC 390 আছে ইয়াত, আৰু এইখন গাড়ী 24 হয়, ৰানিং একেবাৰে কম, 1,245 চলিছে, আৰু এইখন গাড়ীৰ প্ৰাইচটো আছে 2,18,000, 2,18,000 টকা। নেক্সট চাব পাৰি এইখন আপাচি 310 হয়, RTR 310, আৰু 2024 মডেল, ৰানিং আছে 13,000। এইখন গাড়ীৰ দামটো নতুনত গমেই পায় আপোনালোকে, এইখন মই দি আছো 2,18,000, 2,18,000 টকা হ'লে এইখন গাড়ী দি দিম, চাব পাৰি। নেক্সট দেখাইছো এখন জাভা 42, আৰু এইখন গাড়ী 2023 মডেল হয়, নৱেম্বৰ মাহৰ গাড়ী হয়, আৰু এইখন গাড়ী 11,000 মান ৰানিং আছে, ভাল কণ্ডিশ্যনত আছে গাড়ী, চাব পাৰে গেটত, আৰু এইখনৰ প্ৰাইচটো আছে 1,25,000, 1,25,000। নেক্সট চাব পাৰে ডমিনৰ এখন দেখাই দিছো, ডমিনৰ 400 2024 মডেল হয় এইখন গাড়ী, আৰু এইখন গাড়ী 13,000 চলিছে, 13,000, আৰু ইয়াৰ প্ৰাইচটো আছে 1,85,000, 24 মডেল গাড়ী। নেক্সট দেখাইছো এখন হণ্ডা, ইয়াতে চাব পাৰে হণ্ডা চাইন CB 125, আৰু এইখন 2018 মডেল হয়, ভাল কণ্ডিশ্যনত আছে গাড়ী, আৰু এইখন গাড়ীৰ প্ৰাইচটো আছে 39,000, 39,000 হ'লে ল'ব পাৰিব। নেক্সট চাব পাৰে এখন নতুন কালেকশ্যন আছে হিৰো XMR, আৰু এইখন গমে পায় নতুন হিৰো নতুন গাড়ী হয়, আৰু এইখন গাড়ী 2024 ফেব্ৰুৱাৰী মাহৰ গাড়ী, 27,000 মান ৰানিং আছে, আৰু এইখনৰ প্ৰাইচটো হ'ব 1,05,000, 1,05,000 টকা হ'লে ল'ব পাৰিব। ডমিনৰ 250 যদি ক'ব বিচাৰে চাব পাৰে, ডমিনৰ 250 পাই যাব ইয়াত, আৰু এখন 24 মডেল হয়, ভাল কণ্ডিশ্যনত আছে ডমিনৰ 250, আৰু এইখন গাড়ী আপোনাৰ এপ্ৰক্স ৰানিং হৈছে 18,000, আৰু এইখনৰ প্ৰাইচটো হ'ব 1,38,000, 1,38,000 হ'লে ল'ব পাৰিব। ইয়াত আপোনালোকে চাব পাৰিছে আৰু এখন মেটিঅৰ 50 মোৰ ওচৰত আছে ৰেড কালাৰত, আৰু এইখন 2024 মডেল হয়, নতুন গাড়ী হয়, চাব পাৰে টায়াৰ চায়াৰ খুব ধুনীয়া কণ্ডিশ্যনত আছে, ৰানিং আছে 17,000, 24 মডেল, আৰু এইখনৰ প্ৰাইচটো আছে আপোনাৰ 1,65,000, 1,65,000 ল'ব পাৰিব। নেক্সট চাব পাৰে এখন এডভেঞ্চাৰ 390 কম প্ৰাইচত জিম 2020 মডেল হয়, গেটআপ চাওক, টায়াৰ চায়াৰ চাওক, ফুল গেটআপত আছে, একদম শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী হয়, আৰু এইখন 2020 মডেল হয়, আৰু এডভেঞ্চাৰ 390, আৰু এইখনৰ প্ৰাইচটো মই দিম মাত্ৰ 1,68,000, 1,68,000ত এডভেঞ্চাৰ 390 ভাবি লওক, 4.5 লাখ টকা নতুনত দাম পৰে, মই মাত্ৰ 1,68,000 দি আছো। পাৰ্টিকুলাৰ যদি আমাৰ এই ভিডিঅ'টো চাই পিনে আহে, আমাৰ যদি ছাবস্ক্ৰাইবাৰ হয় চেনেলত, তাৰ পিছত দেখাই আছো মই এডভেঞ্চাৰ 250 2021 মডেল, 30,000 মান ৰানিং আছে, ফুল ফ্ৰেছ কণ্ডিশ্যনৰ গেটআপৰ গাড়ী হয়, আৰু এখন গাড়ী মই মাত্ৰ দিম 1,55,000, 1,55,000 টকাত দি আছো এডভেঞ্চাৰ 250, এডভেঞ্চাৰ 250। এইটো গোডাউনতো বহুতখিনি গাড়ী আছে, মই ইয়াৰ পৰা মাজে মাজে কিছুমান দেখাই দিওঁ। এইখন RS চাব পাৰে, এখন RS 200 আছে, আপোনাৰ 2024 মডেল হয়, মাত্ৰ 2,800 চলিছে, মানে 3,000 চলাই নাই, আৰু এইখন গাড়ী যদি লয় ইয়াৰ প্ৰাইচটো আহিব 1,38,000, 1,38,000 ল'ব পাৰিব, E20 মডেল হয়। ইয়াৰ পিছত চাব পাৰে এখন পালচাৰ 180 আছে, এইখন ফুল ভাইজাৰ হয়, 20 মডেল হয়, 2020 লাষ্টৰ গাড়ী, আৰু আপোনালোকৰ BS6 হয়, মাত্ৰ 14,000 চলা গাড়ী, কম চলিছে, আৰু এইখন গাড়ীৰ প্ৰাইচটো মাত্ৰ মই দি দিম, আপোনালোকে চাব পাৰে ফুল গেটআপৰ আছে গাড়ীখন, 55,000 দি দিম, 55,000 টকাৰে ল'ব পাৰিব। ইয়াৰ ওচৰত এখন এক্সপালছ আছে কম বাজেটত, 2022 মডেল এক্সপালছ হয়, আৰু আফটাৰ মাৰ্কেট এক্সজষ্ট লগোৱা আছে, অৰিজিনেল চাইলেঞ্চাৰ পাৰ্ট ইয়াৰ নাই, প্ৰাইচটো আছে মাত্ৰ 78,000। ইয়াৰ ওচৰত এখন এভেঞ্জাৰ আছে, 2019 মডেলৰ হয়, চাব পাৰে BS4 গাড়ী, ভাল গাড়ী হয়, এভেঞ্জাৰ 160,
আৰু এইখনৰ প্ৰাইচটো মই দি দিম মাত্ৰ 42,000 42,000 টকা। নেক্সট হ'ব তিনিখন এটা কম চিচিৰ গাড়ী আছে, মানে এখন দুখন আছে কম চিচিৰ, এখন 160 যদি আপোনাৰ 160 চিচি লাগে ইউনিকৰ্ণখন পাই যাব। এখন ইউনিকৰ্ণ মাত্ৰ দাম আছে 26,000 2017 মডেল হয়, BS4 হয়, এলইল ডিস্ক ব্ৰেক সেলফ গোটেই পাই যাব 26,000 ইউনিকৰ্ণ 2017 মডেল। নেক্সট ইয়াৰ এখন ওচৰত হণ্ডা চাইন এখন আছে নিউ মডেল, আৰু এখন 24 মডেল হয়, নতুনে গাড়ী হয়, মাত্ৰ 9,000 কিলোমিটাৰ চলিছে 24 গাড়ী, আৰু ইয়াৰ প্ৰাইচটো আছে 59,000 হলে এইখন গাড়ী মই আপোনালোক দিব পাৰিম, চাব পাৰে। নেক্সট চাব পাৰে CT 125X, বহুতে বিচাৰে মাইলেজ সেগমেন্টৰ গাড়ী হয়, বহুত বেছি মাইলেজ দিয়ে, 23 মডেল হয়, বাজাজ CT 125X, আৰু ইয়াৰ ৰানিংটো হৈছে মাত্ৰ 14,000, আৰু এইখনৰ প্ৰাইচটো আহিব 62,000 হলে এইখন গাড়ী ল'ব পাৰিব। নেক্সট চাব পাৰে এখন হৰ্নেট দেখাই দিছো মই, হৰ্নেট 2.0 24 মডেল নিউ মডেল হয়, এইখনৰ নতুনৰ প্ৰাইচটো মানে গমেই পায়, মোটামুটি 45% মান ডিছকাউণ্টে হৈ যাব এইখন গাড়ী। 24 মডেল হয়, 17,000 চলিছে 17,000, আৰু প্ৰাইচটো আছে 83,000। ইয়াৰ ওচৰত এখন FZ 2.5 আছে, কোনোবা 250cc গাড়ী যদি লাগে, বাজেট কম, ATM CTM ল'ব পৰা নাই যদি ভাবে 250cc গাড়ী এখন চলাম, হেভি গাড়ী ভাল গাড়ী, তো এইখনত যাব পাৰে FZ 2.5 250cc হয়, 2022 মডেল, 22 মডেল BS6 গাড়ী হয়, আৰু এইখন গাড়ী 20,000 কিলো ৰানিং আছে। ইয়াৰ প্ৰাইচটো মই ৰাখিছো মাত্ৰ 85,000। আৰু যদি 250cc আৰু এখন গাড়ী যদি ল'ব বিচাৰে আপোনালোকৰ N250 বাজাজ পালচাৰ N250, এইখনো কম বাজেটত পাই যাব, 22 মডেলে হয়, BS6 হয়, ভাল কণ্ডিশ্যনত আছে, ভাল গেটাপত চাব পাৰে, আৰু লুকটো চাই লওক, ফুল ফ্ৰেছ কণ্ডিশ্যনত আছে, আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছো মাত্ৰ 89,000 হলে এইখন গাড়ী দি দিম। আৰু এখন হণ্ডা এক্সপ্লেড আছে, চাব পাৰে হণ্ডা এক্সপ্লেড, এখন ব্লু কালাৰ 2018 মডেল, খুব টায়াৰ চাব পাৰে, ফুল ফ্ৰেছ কণ্ডিশ্যন, নতুন টায়াৰ লাগি আছে, এইখনৰ প্ৰাইচটো মই ৰাখিছো 59,000। ইয়াৰ ওচৰত এখন পেছন প্ৰ আছে, 2018 মডেল পেছন প্ৰ, মাইলেজ সেগমেন্টৰ গাড়ী হয়, যদি কোনোবাই ল'ব বিচাৰে ফোন কৰিব, 35,000 এখন দি দিম। নেক্সট পালচাৰ 125 এখন আছে, এখন 2021 মডেল হয়, এখনো মাইলেজ সেগমেন্টৰ গাড়ী হয়, আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছো মাত্ৰ 21 মডেলত 55,000। নতুন মডেলৰ পালচাৰ 125 যদি কোনোবাই বিচাৰে চাব পাৰে, 6 মাহৰ আছে, মাত্ৰ 6 মান্থ ৰানিং পালচাৰ 125 2025 হয়, 6 মান্থ হৈছে, আৰু ৰানিং হৈছে মাত্ৰ 5,400, একেবাৰে কম চলা গাড়ী, ফুল ফ্ৰেছ গাড়ী আছে এইখন গাড়ী। যদি ল'ব বিচাৰে 25 মডেল ল'ব পাৰে 82,000, চাব পাৰে 82,000। ইয়াৰ ওচৰত এখন পালচাৰ 150 আছে, 2019 মডেল BS4, ফুল গেটাপত আছে গাড়ী, ফুল ফ্ৰেছ কণ্ডিশ্যনত আছে, আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছো মাত্ৰ 53,000। ইয়াতে এখন N160 চাব পাৰে, ব্লু কালাৰত আছে, 2023 মডেল, অক্টোবৰ মাহৰ গাড়ী হয়, ফুল ফ্ৰেছ গাড়ী হয়, ফ্ৰেছ কণ্ডিশ্যনৰ গাড়ী, 2023 অক্টোবৰ মাহৰ ব্লু কালাৰৰ N160, আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছো 85,000 হলে ল'ব পাৰিব। তো ইয়াতো বহুতখিনি গাড়ী আছে, ইয়াৰ পৰা মই কিছুমান গাড়ী আপোনালোকক দেখাই আছো। প্ৰথমতে এইখন দেখাই দিছো, চাব পাৰে, এইখন ইণ্টাৰচেপ্টৰ 650 হয়, 2019 মডেল BS4 গাড়ী হয়, আৰু এইখন মাত্ৰ 7,000 কিলোমিটাৰ ৰানিং আছে, প্ৰাইচটো একদম মিনিমাম প্ৰাইচত দিম 1,58,000 ল'ব পাৰিব। আৰু যদি 1 লাখৰ ভিতৰত 1 লাখৰ তলত যদি কাৰোবাক লাগে গাড়ী হেভি চিচিৰ, তেতিয়াহ'লে SD ৰডষ্টাৰ ল'ব পাৰে, খুব ধুনীয়া কণ্ডিশ্যনত আছে, 20,000 মান ৰানিং আছে, 22 মডেল হয়, BS6 গাড়ী হয়, মাত্ৰ 99,000 দিম, 99,000। আৰু যদি RS কোনোবাই ল'ব বিচাৰে নাই 1 লাখৰ তলত, তো এইখনো 99,000 আহিব, RS 200 2022 মডেল, 25,000 ৰানিং আছে, নাম্বাৰ চাব পাৰে A06AF7350, এখন মই মাত্ৰ 99,000 দি দিম, হোৱাইট কালাৰ চাব পাৰে। এখন যদি কোনোবাই ফুল ভাইজাৰৰ গাড়ী ল'ব বিচাৰে কম প্ৰাইচত, তো জিক্সাৰ SF যাব পাৰে, BS4 হয়, 2018-19 মডেল হ'ব, মাত্ৰ 45,000। ক্লাছিক 350 আৰু এখন আছে, ষ্টিল ব্লেক কালাৰ, 2023 মডেল হয়, আৰু ভাল কণ্ডিশ্যনত আছে, ৰানিঙো কম আছে, টায়াৰ চাৰ গোটেই অকে হৈ আছে, প্ৰাইচটো আছে 1,65,000। RC 390 যদি কাৰোবাক কম চলা লাগে, এখন অলৰেডি মই দেখাইছো, আৰু এখন দেখাই আছো, 2024 হয়, 2,140 কিলোমিটাৰ ৰানিং আছে, একেবাৰে কম চলা গাড়ী, আৰু এইখনৰ প্ৰাইচটো ৰাখিছো মই 2,18,000 2,18,000 টকা, চাব পাৰে, ফুল ফ্ৰেছ গাড়ী হয়। নেক্সট চাব পাৰে ডমিনাৰ 400, আৰু এখন দেখাই আছো, এইখন ডমিনাৰ 400 2021 একদম লাষ্টৰ হয়, মানে ডিচেম্বৰ মাহৰ 27 ডিচেম্বৰ ৰেজিষ্ট্ৰেশ্যন, 4 দিনৰ কাৰণে এখন 22 মডেল হোৱা নাই, BS6 গাড়ী, আৰু এইখনৰ প্ৰাইচটো আছে 1,52,000 1,52,000 টকা এখন ল'ব পাৰিব। নেক্সট চাব পাৰে জিক্সাৰ এখন দেখাই আছো, জিক্সাৰ এখন 2020 মডেল হয়, আৰু এইখনৰ প্ৰাইচটো ৰাখিছো মই মাত্ৰ 55,000 55,000 টকাৰে ল'ব পাৰিব। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে গাড়ী আছিলে, যিখিনি আপোনাক যিমান পাৰো মই দেখালো। তো আৰু যদি ইয়াৰ পৰা কিবা গাড়ী আপোনালোকে পচন্দ হৈছে, তেতিয়াহ'লে স্ক্ৰীণত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব। আৰু ফাইনেন্সৰ বিষয়ে তো আপোনালোকে জানে, তো ফাইনেন্সৰ বিষয়ে বিশেষ কৈ নাথাকো, ফাইনেন্সত ল'ব বিচাৰিলে আপোনালোকে ডিটেইলছ ল'ব পাৰিব ফাইনেন্সৰ বিষয়ে। আৰু ইয়াতে আমাৰ
RC ট্ৰান্সফাৰৰ যিটো পইচা সেইটো আপোনালোকে আগৰ ভিডিঅ' চাই গম পায় 3000 আমাৰ এক্সট্ৰা থাকে 3000 বা 2000 গাড়ী লৈ কথা আৰু এইখিনি আমাৰ এক্সট্ৰা থাকে তো এইখিনি থাকিব আৰু প্ৰত্যেকখন গাড়ীতে আপোনালোকে এটা হেল্পাৰ আৰু 500 টকা তেল ফ্ৰী পাব যিকোনো গাড়ী ল'লে আৰু যদি কেছত কিবা গাড়ী আপোনালোকে লয় কেছ ডিছকাউণ্ট কিবা এটা মিনিমাম চব গাড়ীতে পাব তো সেইখিনিয়ে আছিলে আৰু আমাৰ এড্ৰেছটো এবাৰ কৈ দিছোঁ খ্ৰীষ্টান বস্তি GMCH ৰোড গুৱাহাটী নিয়াৰ পাছপোৰ্ট অফিচ খেপা কেন্দ্ৰ আপোনালোকে গুগলত যদি এইচ মটৰ্ছ আপোনালোকে চাৰ্চ কৰি নিশ্চয় লোকেশ্যন পাই যাব আৰু ভিডিঅ' যদি ভাল লাগে চাই লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাক ছাপোৰ্ট কৰিব আমাক আশীৰ্বাদ কৰিব তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ টাটা বাই বাই থেংক ইউ